Hi viewers, welcome to my channel. Ako বহুত দিনৰ মূৰত আজি ভিডিওটো হ'ব এইখন NS 200 হয় BS7 আপোনালোকে চাই লওক ৰেড ব্ল্যাক কালাৰৰ আজি সব ৰেড কালাৰৰ ষ্টিকাৰ বিলাক মই ৰিমুভ কৰি দিম আপোনালোকে চাব আৰু মই আজি এটা বেলেগ জায়গাত আছো আমাৰ ওচৰৰে জায়গা হয় এখিনি সব পথাৰৰ মাজত আছো মই চাই লওক পথাৰৰ মাজত এডাল গছ আছে এডাল গছ ইয়াত কোনো নাই ওচৰত আৰু ওচৰত ঘৰবাৰী কোনো নাই এইবিলাক সব পথাৰ চাই লওক বতা তামাম একদম ধুনিয়া একদম ঠাণ্ডা ঠাণ্ডা ফ্ৰেছ হাৱা আহি আছে আৰু ইয়াত কিছুমান জাবৰজস্তৰ পৰি আছে এইবিলাক আপোনালোকে ইগনোৰ কৰিব বেকগ্ৰাউণ্ডত ষ্টিকাৰটো ৰিমুভ কৰি দিলে কেনেকুৱা লুক হয় এইটো চাই লওঁ ইউটিউবত হয়তো আপোনালোকে বহুত তেনেকুৱা ভিডিও দেখিছে যে ষ্টিকাৰ ৰিমুভ কৰি দিয়া ৰেড কালাৰৰ অল ব্লেক হৈ যায় বাইকখন আৰু আজি বাজাজ পালচাৰ NS 400 লঞ্চ কৰিছে মানে আজি 3 মে হয় আজি লঞ্চ কৰিছে তো ইউটিউবত মই দেখিলো বাইকখন सेम एके टाइपरे होइसे खाली हैंडल बारটো অলপ চেঞ্জ কৰি দিছে ইয়াত ৰিমুভ কৰি আছো মই ফাৰ্স্ট টাইম হেডলাইটৰ পৰা ৰিমুভ কৰিম তো আপোনালোকে চাই থাকক তাৰ পিছত বাইকখন অলপ লেটাৰ হৈ আছে এটো ইগনোৰ কৰিব এইবিলাক সব ধুলি চুলি লাগি আছে বহুত দিন ধোৱা নাই ইফালে তল ফালে আছে এইবিলাক বুকা চকা লাগি আছে তো মই এতিয়া ৰিমুভ কৰিম এতিয়া ফাৰ্স্ট টাইম আপোনালোকে এনেকৈ চাই লওক ৰেড ব্ল্যাকত কেনেকুৱা লাগি আছে দূৰৰ পৰা দেখাই আছো মই ইয়াত ৰড দি আছে বহুত কেনেকুৱা হৈছে কোৱালিটিটো জনাব তো এতিয়া এনেকৈ চাই লওক মই পিছফালে হুইল কভাৰ লগাই থৈ দিছোঁ ইয়াত ZG লাভাৰ বুলি লিখা আছে ইয়াত ভালকৈ দেখা নাপায় তো ZG লাভাৰ লিখা আছে আৰু ইফালে মোৰ ইউটিউব চেনেলৰ নামটো আছে ইপিনে দেখাই আছোঁ RJR বুলি আছে ইফালে ভিতৰত মই নেক্সট টাইম ষ্টিকাৰ ৰিমুভ কৰাৰ পিছত চিনেমেটিক শ্বট এটা দেখুৱাই আপোনালোকক দেখুৱাম পিছফালে কি কি লিখা আছে তো ইফালে আছে ZG লাভাৰ তো এতিয়া আৰম্ভ কৰোঁ ৰিমুভ কৰাৰ কাৰণে ষ্টিকাৰ ভিডিওটো বেছি দীঘল হৈ যাব তো সোনকালে ৰিমুভ কৰি দিওঁ ইউটিউবত বহুত ভিডিও আপোনালোকে এনেকুৱা দেখিছে সাইডটোত ইয়াত মই ষ্টিকাৰিং কৰিছিলোঁ তো সেইখিনি ৰেডখিনি নথওঁ মই সেইখিনি থাকিব দিম এখন গ'ল এবাৰ উঠাম তলফালে আণ্ডাৰবেলিত উঠাম ইয়াত আছে বোকা চোকা লাগি আছে এইবিলাক ইগনোৰ কৰিব মানে অলপ পেপাৰটো ডেমেজ হৈ আছে সেইকাৰণে অলপ চিঙি গৈ আছে তো গৈছে অলপ ক্লিন দেখিব এতিয়া ইফালৰটো গ'ল ইফালে চাই লওক গাড়ী ফেলৰটো ৰিমুভ কৰিম বলবে চাওক এবাৰ ইয়াৰ পিছফালৰ পৰা सिल्वर कलर इतनी रेड से पिछफाले तेलत আপোনালোকে যদি কোনোবাই এনেকৈ ৰিমুভ কৰিব বিচাৰে তো আপোনালোকে লাহে লাহে ৰিমুভ কৰিব নহলে বাইকৰ এইটো যেটো কালাৰ আছে এইটো গ্লসি ব্ল্যাকটো এইটো কালাৰটো উঠি যায় মানে মই বহুত দেখিছো এনেকুৱা উঠি যোৱা সো মোৰ উঠি নগলে হল আৰু লাহে লাহে ৰিমুভ কৰিব আপোনালোকে এনে গ'ল সো ইয়াত আঠাটো এতিয়াও আছে ইয়াত মই পেট্ৰল বা ডিজেল লগত সাফা কৰিব লাগিব তো এতিয়া আপোনালোকে চাওক পিছৰখিনি কেনেকুৱা লাগিছে সব ব্লেক হৈ গ'ল বাকি ইয়াত NS 200 আছে বেজিংটো
বেছটো এইটো NS200 টো মই এইটো ৰিমুভ নকৰোঁ আৰু ইয়াত আছে ফুয়েল ইনজেকশ্যন বুলি এইখিনি এইটো ফুয়েল ইনজেকশ্যনটো থাকিলে মানে মোৰ ভাল লাগে পাৰ্চনেলি ভাল লাগে তো এইটো মই ৰিমুভ নকৰোঁ তো এইখিনি ৰিমুভ কৰিম এইটো ধুনীয়াকৈ উঠিছে তো ইয়াত আঠাটো লাগি থকা নাই ইয়াত এনেকৈ উঠিলে মানে ভাল পিছত ভালকৈ ক্লিন নকৰিলে এনেকৈ যেতিয়া উঠি যায় চ' এইফালে হৈ গ'ল চব ব্লেক অলপ আছে ইয়াত বাকী টেংকত আছে চ' এইফালে ট'টেলি ব্লেক হৈ গ'ল বাকী ইয়াত নিজে লগোৱা ষ্টিকাৰটো আছে বাকী ইয়াত আপোনালোকে এইফালৰ পৰা চাই লওক ট'টেলি ব্লেক লাগিছে চাই লওক কেনেকুৱা লাগিছে আপোনালোকে জনাব কেনেকুৱা লাগিছে মোৰ পাৰ্চনেলি কিন্তু ভালে লাগিছে অল ব্লেক হৈ গ'ল চাই লওক আৰু সেইফালে অলপ আছে সেইফালেখিনি ৰিমুভ কৰি দিওঁ এইফালে আছে এটা চাই লওক অল ৰিমুভ হৈ গ'ল এতিয়া কমপ্লিট ব্লেক হৈ গ'ল এতিয়া চাগে ইপিনৰ পৰা দেখা পোৱা নাই কমপ্লিটলি ব্লেক হৈ গৈছে চ' এতিয়া বোকাবিলাক লাগি আছে এইবিলাক মই আপোনালোকক চিনেমেটিক্সত এটা দেখুৱাম এইবিলাক চব ক্লিন কৰিম এইবিলাক ডিজেলৰ লগত ক্লিন কৰিলে মানে চব আঠাবিলাক গুচি যাব ইয়াত অলপ অলপ আঠা লাগি আছে তো চাই লওক এতিয়া লুকটো চাই লওক আপোনালোকে দূৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা লাগিছে একফালৰ পৰা দেখাই আছোঁ ফ্ৰণ্ট চাইডৰ পৰা ফ্ৰণ্টৰ পৰাতো এনেও ৰেড কালাৰটো দেখা পোৱা যোৱা নাছিল আগৰ পৰাই তো আপোনালোকক মই এতিয়া চিনেমেটিক্সত এটা দেখুৱাম আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্ট কৰি তো মই বাইকখন ৱাছ কৰি আছোঁ ধুই আপোনালোকক মই বেলেগ জেগাত আপোনালোকক চিনেমেটিক্সত দেখুৱাই আছোঁ Gosta de fazer orgia, essa novinha que tá na Volândia. Gosta de fazer orgia, você tá em cima da piroca 24 horas por dia, você levanta por cima da piroca.